ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো মূলতঃ NIOS প্ৰাৰ্থীসকলক লৈ বনোৱা হৈছে সো আপোনালোকে নিশ্চয়কৈ থাম্বনেলত চাব পাৰিছে যে NIOS সকলৰ বাবে ভাল খবৰ হয় NIOS প্ৰাৰ্থীসকলৰ বাবে এটা ভাল খবৰ মই ভিডিঅ'টোৰ যোগেদি দিবলৈ চেষ্টা কৰিম আৰু এই ভাল খবৰটো কি আপোনালোকে নিশ্চয়কৈ চাই থাকিব যে NIOS সকলৰ নাম মেৰিট লিষ্টত আহিবনে কোন ঠাইত NIOS ক এলাউ কৰিছে সো ফ্ৰেণ্ডসকল আমি আপোনালোকক দেখুৱাই আছো যে NIOS সকলৰ নাম মেৰিট লিষ্টত আহাৰ কিমান দূৰ পসিবিলিটি আছে মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জাস্ট দেখুৱাবলৈ চেষ্টা কৰিম সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ইয়াতে NIOS ক লৈ কি কৈছে তেখেতসকলে মেৰিট লিষ্টত পাৰ্টিসিপেট কৰিব পাৰিবনে নাই বা আহিবনে নাই নিশ্চয়কৈ চাই থাকক সো ইয়াতে দেখা পাইছে অফিস ডাইৰেক্টৰ এডুকেশ্যন ৰিক্ৰুটমেন্ট ডাইৰেক্টৰেট পাঞ্জাব আৰু ডেটটো ইয়াতে দিয়া আছে সো নিশ্চয়কৈ চাই ল'ব আপোনালোকে লাহে লাহে এখিনি পঢ়ি ল'ব এইখিনি আপোনালোকে লাগিলে স্ক্ৰিনশ্বট মাৰি লৈ পঢ়ি ল'ব যেহেতু এইখিনি মই ক'বলৈ গ'লে টাইম লাগিব বহুত ভিডিঅ'টো ডাঙৰ হৈ যাব জাস্ট মই NIOS ক লৈ কি কৈছে এইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো ফ্ৰেণ্ডসকল আপোনালোকে ভালকৈ ফোকাস কৰিব সো ইয়াতে কৈছে candidates who have done DLED course from NIOS and have applied in this recruitment have submitted their sample for scrutiny earlier appeared in earlier conducted scrutiny are also invited to apply for this recruitment যিসকল প্ৰাৰ্থীয়ে NIOS ৰ পৰা DLED পাঠ্যক্ৰম কৰিছে আৰু এই পাঞ্জাবৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাত অংশগ্ৰহণ কৰিছে দ্যাট মিন্স পাঞ্জাবৰ যি ৰিক্ৰুটমেন্ট চলি আছে তাতে অংশগ্ৰহণ কৰিছে তেওঁলোকে পূৰ্বে পৰীক্ষাৰ বাবে দাখিলো কৰিছে পূৰ্বে কৰা তদন্ততো অংশগ্ৰহণ কৰিছে only candidates who have completed DLED course at NIOS up to the category wise cut-off merit attached to the notice should appear for the scrutiny তেওঁলোকক এই জাননীৰ হৈতে আমন্ত্ৰণ জনোৱা হৈছে সংলগ্ন শ্ৰেণীক অনুসৰি কাট অফ মেৰিট পৰীক্ষাৰ বাবে উপস্থিত হ'ব লাগে সো এটো কৈছে আনহাতে ইয়াতে কৈছে candidates with merit below the cut off merit have not been called and will not be considered during this scrutiny so ইয়াত কৈছে যে কাট অফ মেৰিটত কৈ কম মেৰিট থকা প্ৰাৰ্থীক মাতি অনা হোৱা নাই আৰু এই তদন্তৰ সময়ত বিবেচনা কৰা নহব সো সব ক্যান্ডিডেটসকে তেখেতসকলে নামাতে কিয়নো ক্যান্ডিডেটস আপোনালোকে জানে যে বহুত বেছি থাকে পোষ্টত কৈ সো সবকে ভেৰিফিকেশন কৰিবলৈ গলে টাইম লাগে তেখেতসকলে এটা কাট অফ বাছি লৈছে যে এইখিনি কাট অফ মেৰিটত আহিব আৰু হেইমতে তেখেতসকলে মানে এটা ডিসিশন লৈছে তেখেতসকলক মাতিব দ্যাট মিন্স এইটোৱে কৈছে যে candidates with merit below the cut off merit have not been called and will not be considered during this scrutiny that means এইটোৱে যে cut off meritত কৈ কম মেৰিট থকা প্ৰাৰ্থীক মাতি অনা হোৱা নহব আৰু এই তদন্তৰ সময়ত বিবেচনা কৰা নহব সো ক্লিয়াৰ কে কৈ দিছে আৰু এটা কথা কৈছে আৰু এটো কিহৰ কাৰণে মাতিলে নিশ্চয়কৈ ইয়াতে চাব পাৰিব so as per the orders of the honorable supreme court the candidates will ensure to bring the proof of employment on 10/08/2027 candidates should ensure to bring all their original documents including all documents related to NIOS with them লগতে এইখিনি কৈছে যে মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী প্ৰাৰ্থীসকলে 10/8/2017 তাৰিখৰ নিয়োগৰ প্ৰমাণ অনাটো নিশ্চিত কৰিব লাগিব প্ৰাৰ্থীসকলে তেওঁলোকৰ সকলো মূল নথিপত্ৰ লগত লৈ যাব লাগিব আৰু যেটো অনাৰেবল সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে সেইমতে তেখেতসকলৰ ডকুমেন্ট লৈ যাব লাগিব আৰু তেখেতসকলে ভেৰিফিকেশন কৰিব আৰু পৰৱৰ্তী কি হয় তেখেতসকলে নিশ্চয়কৈ জনাই দিব জয়তিয়া কথা হল যে DWৰ যি 5550 টা পদৰ নিযুক্তি চলি আছে এই নিযুক্তিত NIOS আহিব নেকি সো ফ্ৰেণ্ডসকল এইখিনি আসলতে কনফাৰ্ম কে কোৱা না যাব যেটো পাঞ্জাব চৰকাৰে
এলাউ কৰিছে আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে সো অসম চৰকাৰেও কৰিব পাৰে কিয়নো যেহেতু মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু পৰৱৰ্তী সময়ত কি হয় আপোনালোকে নিশ্চয়কৈ চাব পাৰিব সো আজি এইখিনি আছিল যদি ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ভিডিঅটো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ